স্বপ্ননীলক গ্ৰেপ্তাৰৰ পিছতে প্ৰথমবাৰৰ বাবে মুখ খুলিলে ভুক্তভোগীয়ে ইউটিউব চাই স্বপ্ননীলৰ ট্ৰেডিঙৰ প্ৰতি আকৰ্ষিত হৈছিল ভুক্তভোগী আশৰাফুল হক ইউটিউবাৰ ভাস্কৰ দত্তৰ ভিডিঅ' চাই ট্ৰেডিঙৰ প্ৰতি আকৰ্ষণ হোৱা বুলি মন্তব্য কৰিছে ভুক্তভোগী আশৰাফুলে ট্ৰেডিঙৰ প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাছত লাইভ প্ৰশিক্ষণৰ বাবে স্বপ্ননীলে বাধ্য কৰোৱাৰ অভিযোগ আশৰাফুলৰ হাতত 1 লাখ টকা থাকিলে মাহত 1,80,000 টকা উপাৰ্জনৰ সপোন দেখুৱাইছিল স্বপ্ননীলে নাসিকত স্বপ্ননীলৰ 400 কোটি টকীয়া কোম্পানী থকাৰ কথা অৱগত কৰিছিল আশৰাফুলক ভুৱা পিএনএলৰ জৰিয়তে লাভাংশ দেখুৱাৰ অভিযোগ স্বপ্ননীলৰ বিৰুদ্ধে 2023 বৰ্ষত স্বপ্ননীলৰ তাত আশৰাফুলে বিনিয়োগ কৰিছিল 17 লাখ টকা স্বপ্ননীলৰ বিৰুদ্ধে ট্ৰেডিঙৰ নামত ভুৱা প্ৰমাণপত্ৰ দিয়াৰ অভিযোগ ভুক্তভোগী আশৰাফুল হকৰ তাৎপৰ্যপূৰ্ণ বিষয় যে তেখেতে উল্লেখ কৰিছে যে এগৰাকী ইউটিউবাৰৰ ভিডিঅ' চাই তেখেতে ধন বিনিয়োগ কৰিছিল এই ট্ৰেডিং এপত স্বপ্ননীল দাসক মই কেনেকৈ পালোঁ প্ৰথমতে ইউটিউবাৰ পূৰ্বাঞ্চল নামৰ এটা ইউটিউব চেনেল ভাস্কৰ দত্ত তেওঁ প্ৰমোট কৰিছিলে আৰু লোভ দেখুৱাইছিলে যে 5 মিনিটত এজন যুৱকে 1 লাখ টকা ঘটে মাহকত ইমান টকা ঘটে মই সেই ভিডিঅ' ইনস্পায়াৰ হৈ মই তেওঁৰ তাতে ট্ৰেডিঙৰ কোৰ্চত জইন কৰিলোঁ অনলাইন জইন কৰাৰ পিছত শিকি আছোঁ গোটেই শিকাইছে তেওঁ ৰিকমেণ্ড কৰিলে যে জিৰ'ধাত ডিমেট একাউণ্ট খুলিব লাগে জিৰ'ধাত তেওঁ নিজে কৈছে জিৰ'ধাত খোলক আৰু মই জিৰ'ধাত একাউণ্ট খুলিলোঁ তেওঁৰ মতে তাৰপিছত ট্ৰেডিং কেনেকৈ কৰিব লাগে গোটেইখিনি শিকাইছে বাই চেল কেনেকৈ কৰিব লাগে তেতিয়া আহিল যে অপশ্যন ট্ৰেডিঙৰ কথা তেওঁ অপশ্যন ট্ৰেডিং শিকালে যে এনেকৈ অপশ্যন ট্ৰেডিং কৰিব বাই কৰিব কল ষ্ট্ৰাইক প্ৰাইচ কেনেকৈ চিলেক্ট কৰিব তাৰপিছত যেতিয়া একমহীয়া কোৰ্চটো শেষ হ'ল তেতিয়া তেওঁ ক'লে যে বাকী তোমালোকে মাৰ্কেটত লাইভ ট্ৰেডিঙৰ ক্লাছ ল'ব লাগিব লাইভ ট্ৰেডিঙৰ ক্লাছৰ কাৰণে মই 1 মাহৰ ফিজ 7,000 টকা দি জইন কৰিলোঁ তেতিয়া তেওঁ ক'লে যে যদি তোমালোকৰ কেপিটেল 1 লাখ টকা আছে তেতিয়াহ'লে দিনত 9,000 টকা কৰি প্ৰফিট হ'ব আমি 1 লাখ টকাত 300 টকীয়া প্ৰিমিয়াম কিনিম 30 পইণ্ট কেপচাৰ কৰিম 9,000 টকা প্ৰফিট হ'ব আৰু মাহত 20 দিন ট্ৰেড হ'ব 1,80,000 টকা প্ৰফিট হ'ব সেইমতে মই তেওঁৰ কথা মতে ইনভেষ্ট কৰিলোঁ আৰু পিছত গৈ আমি ষ্টপ লছৰ কথা সুধিলোঁ মাৰ্কেটত যেতিয়া ষ্টপ লছ লগাবলৈ সেবিৰ ষ্ট্ৰিক্টলি ৰুল আছে যে ষ্টপ লছ ইউজ নকৰাকৈ মানে ট্ৰেড ল'ব নালাগে কিন্তু তেওঁ কৈছিলে যে ছিষ্টেমত ষ্টপ লছ নলগাব এইবিলাক কথা এই পিছত যেতিয়া ছিষ্টেমত ষ্টপ লছ নলগাওঁ তাৰপিছত কি হয় যেতিয়া মাৰ্কেটে এগেইনষ্টত গুচি যায় মই ট্ৰেড এটা লৈছোঁ মোৰ এগেইনষ্টত যেতিয়া গুচি তেতিয়া কেপিটেলটো ৱাইপ আউট হৈ যায় আৰু এনেকৈ বহুত লছ হৈছে আৰু যেতিয়া লছ হোৱাৰ কথাবিলাক তেওঁক কওঁ আমি যে ইমান লছ হৈছে বা মই কওঁ তেতিয়া তেওঁ কয় যে আজি লছ হৈছে কি হ'ল মাৰ্কেট কালি ভাল হ'ব পৰহি ভাল হ'ব আজি লছ হৈছে তাৰ দুগুণ তিনি